আমাৰ নদী কাষৰীয়া ৰাইজৰ এটা মানে এইটো কি সমস্যা মানে এটা মানে চলি অহা আজি বহুত দিনৰ পৰা চলি অহা এটা মানে এৰাব নোৱাৰা সমস্যাত পৰিণত হৈছে বুলিয়ে ক'ব লাগিব। যিহেতু হাতী আহে, হাতীৰ পিছত গড়ৰ পিছত এতিয়া আকৌ বাঘ আহিছে বুলি আমি গম পাইছোঁ। ইয়াত মানে ফৰেষ্টৰ কৰ্মী সকলো আহিছে, তেওঁলোকে প্ৰচেষ্টা কৰিছে খেদিবৰ কাৰণে। এতিয়া তেওঁলোককো জগৰ দিব নোৱাৰে কাৰণে এতিয়া কুঁৱলী পৰিছে, কুঁৱলীত ইমান দূৰ আগবাঢ়িও যাব নোৱাৰি আৰু গাঁৱৰ ৰাইজেও তেওঁলোকক সহায় সহযোগ নকৰাকৈ থকা নাই, কৰিছে গাঁৱৰ ৰাইজেও। কৃষি পথাৰ নষ্ট কৰিছে মানে আমাৰ মানুহবোৰ বিশেষকৈ কৃষিজীৱী, ব্যৱসায়িক সূত্ৰে যাব লাগে। পুৱাতে উঠি গড়ে আহি এতিয়া মাটিমাহ, আলু, কচুৰ পৰা আদি কৰি যিবোৰ আমাৰ শস্য কৰা হৈছে সেইবোৰ অনিষ্ট সাধন কৰিছে। মই কৈছোঁৱেই যে আমাৰ মানুহবোৰ প্ৰায় 99% মানুহ কৃষিৰ লগতে মৎস্যজীৱী হয়। তেওঁলোকে মানে পুৱাতে উঠি যাব লগা হয়। এতিয়া তেওঁলোক যাব নোৱাৰা হৈছে কাৰণ গড় কোন মুহূৰ্তত ক'ত ওলাই যাব কোনেও এইটো ধৰিব নোৱাৰে। বাঘো ওলাইছে, একদম ভূতৰ ওপৰত দানৱ পৰাৰ এটা পৰিস্থিতি মানে উদ্ভৱ হৈছে। আজি এই যিটো গড় আছে এতিয়া, আজি গড়টো 3 বছৰ হ'ল। ইয়াত আপোনাৰ ঢাপাক গাঁও, অফলামুখ বা আমাৰ যোগীগাঁও, কলনীবাৰী, মেৰাগৈ ইয়াতে বিচৰণ কৰি আছে। গড়টো আজি 3 বছৰ যোৱাই নাইকিয়া। 10 দিনমান আগলৈকে ঢাপাক গাঁৱৰ মানে কমলাবাৰী ঘাটৰ ওচৰৰ সেইটাতে বিচৰণ কৰি আছিলে। গড়মূৰ ৰেঞ্জৰ ষ্টাফে প্ৰতিদিনে পহৰা কৰে আৰু আমি আজি 3 দিনমানৰ আগত গম পালোঁ গড়টো ইয়ালৈ আহিল। তাত ঘাঁহৰ সংকট হ'ল, ইয়ালৈ আহিলে ইয়াতে 2-3 ঘৰৰ মাটিমাহ চাতিমাহ আছে, আলু চালু কৰিছে আৰু আমাৰ সঘন বন বিভাগৰ লগত ইয়াৰ মানে ৰাইজৰ লগত আমাৰ সহযোগিতাটো হৈ থাকে। সেইকাৰণে আমি আজি গড়টো অহাৰ পৰা আমি সহযোগিতা আগবঢ়াই পেলাই ৰাতিপুৱাও আমি গড় চাওঁ, গধূলিও আমাৰ বন বিভাগে জেঙেৰা ৰেঞ্জৰ ষ্টাফে আমি পহৰা কৰি থাকোঁ।